আজি আমাৰ ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত মই পৰহি দিনাখনে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো পিছফালৰ গেট এখনেদি কিছু মন্ত্ৰী বিধায়ক মই তাতে যোৱা দেখা পাইছো আৰু মই ভাবো যে জুবিনৰ য'ত আমি জুবিনে বিশ্ৰাম লৈছে তাত এটা ভিআইপি কালচাৰ সৃষ্টি কৰিব নালাগে মই নিজেও যোৱা নাই কাৰণ জুবিনক শেষকৃত্য জনোৱাৰ অধিকাৰ তেওঁৰ গুণমুগ্ধসকলৰ আছে আৰু আমি দূৰৰ পৰাই জুবিনৰ বাবে প্ৰাৰ্থনা কৰিম কিন্তু যিসকলে জুবিনক চাবৰ কাৰণে লখিমপুৰ ডিব্ৰুগড়ৰ পৰা কষ্ট কৰি আহিছে কোনোবাই নিজৰ জমা থকা টকা কেইটা উলিয়াই আহিছে কোনোবাই কিবা এটা বিক্ৰী কৰি আহিছে তেওঁলোকে জুবিনক চোৱাৰ অধিকাৰটো প্ৰথমতে পাব লাগে সেইকাৰণে মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছো যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায় দীঘলীয়া শাৰী পাতি যাব লাগিব কোনো পিছফালদি শৰ্টকাট কৰি যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো অহাকালি মই নামানিম আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছো যে যোনেই নহওক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়কো জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যিটো সন্মান যাচিব পাৰে সমাধি হোৱাৰ পিছত সমাধিত গৈও সন্মান যাচিব পাৰে কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছো